ৰীল প্ৰস্তুত কৰা ৰুনুমিক বিচাৰি হাহাকাৰ স্বামী অৱনীৰ স্বামী ব্যস্ত দোকানত পত্নী ব্যস্ত মোবাইলত ফটো চাই কতো নাই ৰীলৰ মায়া পলাল আৰু এগৰাকী দোকানৰ পৰা নিৰুদ্দেশ হয় তাৰ পৰা আমি থানাত এজাহাৰ দিলোঁ বেচাৰা সচাৰ কৰিলোঁ চাৰিওপিনে আমি ঘূৰিলোঁ ঘূৰি নাই পোৱা নাই আজিলৈ এতিয়ালৈকে সন্ধানহীন আছে স্বামী আছে 7 বছৰীয়া পুত্ৰ সন্তান আছে 5 বছৰীয়া কন্যা তাৰ পাছতো কাৰোবাক কিবা ক'বলৈ মন কাৰোবাক কিবা দিবলৈ মন এইবোৰ দেখিও এইজন অৱনী কলিতাই কোনো কথা ভবা নাছিল কেতিয়াও সন্দেহ কৰা নাছিল অৱনী আনসকলৰ দৰে বিশ্বাস কৰিছিল পত্নীক মৰম কৰিছিল নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে এখন দোকান আছে অৱনী কলিতাৰ সেই দোকানত মাজে মাজে বহিছিল পত্নীও হঠাৎ দোকানৰ পৰাই সন্ধানহীন পত্নী আৰু 5 বছৰীয়া কন্যা হাহাকাৰ লাগিল স্বামী অৱনী কলিতাৰ বিচাৰ খোচাৰ কৰিলে পত্নী কন্যাক নাপালে পালে এটা মোবাইলত পত্নীৰ বিশেষ এজন যুৱকৰে কথোপকথন আমি তেওঁলোকৰ মাকহঁতৰ ঘৰত বিচাৰিলোঁ মাকহঁতৰ ঘৰত নাই তাৰ পৰা এনেকৈ আমি এটা মোবাইল জব্দ হ'লোঁ জব্দটোত নম্বৰ পালোঁ মৃদুল বৰ্মন তেওঁ ঘৰ বালিজাৰ নলবাৰী বালিজাৰত ঘৰ তেওঁ আমি ডাইৰেক্ট ছাছপেক্ট কৰিছোঁ আৰু ইতিমধ্যে তেওঁ ঘৰত নাই মানুহটো নাই মোবাইল ছুইচ অফ নলবাৰীৰে বালিজাৰৰ এজন যুৱকৰ সৈতে পত্নী পলাই যোৱাৰ তথ্য লাভ কৰিলে অৱনী কলিতাই ফোন কৰিলে দুয়োৰে মোবাইল ছুইচ অফ পত্নীয়ে লগত আৰু বহু কিবা কিবি লৈ গ'ল নিজৰ আৰু স্বামীৰ ATM কাৰ্ড নগদ 20,000 টকা অলংকাৰ বেংকৰ একাউণ্ট চব লৈ গৈছে তাই পইচা পাতি বহুত লৈ গৈছে এতিয়ালৈ আহাই নাই খবৰ নাই ফোন মাৰি আছোঁ ৰাতি ৰখি ঘৰত ৰখিয়ে আছোঁ এতিয়া অৱনী কলিতাক বেলেগ একো নালাগে লাগে কেৱল কন্যাক শপত লৈছে অৱনী কলিতাই এতিয়াই আৰু বিয়া নাপাতে ৰীল প্ৰস্তুত কৰা ছোৱালীকটো নাপাতে ৰীল ভাল পোৱা পত্নীয়ে যি কৰিলে বানাই ৰীল বানাই মইনাটোৰ বয়স হ'ল 4 বছৰ ফেচবুকত চিনাকি তেওঁ আমাৰ দোকানৰ পিনে সেনেকৈ নাহে কেতিয়াবা মই নাথাক সুযোগ লৈ কেতিয়াবা আহে নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা NKTV+